তো মাইকী চেণ্ডেলটো পিন্ধি আছিলোঁ। তো এইটো মাৰ হয়। তো বহুত দিনৰ পৰা চেণ্ডেলো কিনা নাছিলোঁ। কি ক'ম আৰু মজা লাগি গৈছে। অ' ভাই পৰি গৈছিলোঁ মই। তো গাইছ পৰি যাব লৈছিলে। সেই গাইছ ৱেলকাম টু মাই নিউ ব্লগ। আজি ব্লগটো ষ্টাৰ্ট হৈছে মানে সদায় 5 পিনৰ পৰা ষ্টাৰ্ট হয় মানে এই জেগাটো ইমান ভাল লাগে নহয়। এই গোটেই 5 পিনে জেগাটো চাওক। আমাৰ ঘৰৰ একদম 5 পিনে জেগাটো হয়। আৰু সেইপিনে লগৰটো এতিয়া কাম কৰি আছে। আৰু এইপিনে আমাৰ 5 পিনে বাথৰুমটো হয় এইটো। মানে এইডোখৰতে মোক ভাল লাগে সদায় ব্লগটো ষ্টাৰ্ট কৰিবলৈ। তো সেইকাৰণে এইপিনে ব্লগটো ষ্টাৰ্ট কৰোঁ। আজি ৰাতিপুৱা একদম ৰাতিপুৱা উঠিছিলোঁ। তো একদম পূৰা ডাৱৰীয়া হৈ আছিলে। তো এতিয়া ৰ'দ দি দিলে। তো গাইছ এতিয়া ব্ৰেকফাষ্ট কৰা হৈ গ'ল। তো এইপিনে বায়ে গৈছে তিনচুকীয়া। বাকী মোক এটা চুৱেটাৰ আনি দিবি তো। পইচা পাতি নাই চুৱেটাৰটোৰ কথা কৈ দিবি হা। কিমান চুৱেটাৰ লাগে তোক? তই চুপচাপ থাক। নাই ঘৰত পিন্ধিবলৈ। তই চনপাৰ লগতে গৈছ নেকি? মই তয়াৰ লগত গৈছো। তো গাইছ মই গমেই পোৱা নাছিলোঁ। বাহঁতি চবেই ওলাই কিনে তিনচুকীয়া গৈছে। মই এতিয়া শুই উঠি কিনে মই এতিয়া ব্ৰেকফাষ্টটো কৰি ওলাইছোঁ। বায়ে মাও কাপোৰ পিন্ধিছে। তেতিয়াহে গম পালোঁ মই এতিয়া। এতিয়া মই ৰাতি ভিডিঅ' এডিট কৰি কিনে বহুত দেৰিকৈ উঠিলোঁ। তো গাইছ ইয়াত দেৱা ব্লগাৰে বাঁহ কাটি আছে। মোৰ মানে হেল্প কৰি দিছে। তো গাইছ ইমান লেচৰি কাটি আছে বাঁহটো। আচাৰ গাইছ ইয়াত গমেই নাই এটা বাঁহ কাটিবলৈ দম নাই ইয়াত। তোৰ কম নাই কাট ৰही। তো গাইছ বাঁহ চাহ চব লোৱা হৈ গ'ল। আৰু 5 পিনে এইপিনে কাম হৈ আছে। জেউনা গুঠি আছে। তো চবেই গাঁঠি আছে এইপিনে। এতিয়া বৰ্তমান কামটো ষ্টাৰ্ট কৰিছে। এইপিনে চব বাঁহ চাহকেইটা কালি এইকেইটা চুলি কিনে ৰেডি কৰি থৈ দিছে। কালি এইগিলা আটকে ছিলি আজিয়ে তো কালি সেইকেইটা আছিলে। তো গাইছ এইপিনে আমাৰ বাচি গৈছিলে লাঠি। তো সেইপিনে এতিয়া আমি গধূলি টাইমত চব খেলিব যাওঁ। পাছবেলা টাইমত। তো সেইটো কাৰণে এতিয়া লাঠি বনাই আছে। একদম হেভি চাইজৰ লাঠি। এইটো মাৰি দিলে চবটো বহুত দূৰলৈকে যাব। আৰু এইটো মাৰিবলৈ ভালো হ'ব। তো এতিয়া বনাই আছে লাঠি। এতিয়া আমাৰ 5 মিনিট সিহঁতি কাম কৰিছিলে। অথনি পাপা মাতিছিলে। তো সেইকাৰণে ঘৰলৈ গৈছিলোঁ। আমাৰ 5 পিনৰ পৰা এইপিনে আহি গ'লোঁ। এইডোখৰত আগতে জপনা এটা আছিলে এইডোখৰতে। তো সেইটো উঠাই কিনে এতিয়া আকৌ নতুনকৈ বনাইছে এই লেট্ৰিনৰ কাৰণে। গাঁতটো এইটো লগাই দিব গাঁতটোত। তো এতিয়া কামটো কমপ্লিট হৈয়ে গ'ল। এতিয়া অকণমানেই বাকী আছে। তো আজি অকণমানো গাঁও পিনেও ফুৰিব নাই যোৱা। তো ইয়াৰ পাছত অকণমান গাঁও পিনে ফুৰিব যাম এই কামকেইটা খতম হ'লে। আৰু মাহঁতি তিনচুকীয়াৰ পৰা আহি আছে। তো মোৰ চেণ্ডেলো কিনা নাই। তো মাইকী চেণ্ডেলটো পিন্ধি আছিলোঁ। তো এইটো মাৰ হয়। তো বহুত দিনৰ পৰা চেণ্ডেলো কিনা নাছিলোঁ। চেণ্ডেলটো ছিঙি গ'ল। তো আজি চেণ্ডেলো আনিছে মোৰ কাৰণে। তো গাইছ এতিয়া কওঁতে মাহঁতি আহিয়ে পালে। সেই চাওক সেইটো মোৰ ইয়াত চেণ্ডেলো আছে তাতে নাই। মই অকণমান ঘৰৰ বাহিৰত ওলাইছিলোঁ। তো মাহঁতি আহি পাই গ'ল। বা বেগত কিবা কিবি ধৰি কিনে আনিছে। তো এইটো হয় মোৰ চেণ্ডেল। তো ঘৰৰ ভিতৰত আনবক্স কৰি কিনে দেখাম। চাওঁ বস্তুকেইটা চাওঁ। এইটো হয় ফুলৰ পুলি। তো লগাব মায়ে ঘৰত। এইটো এইপিনে থৈ দিওঁ। এইটো মেইন বস্তু অকণমান দেৰি পাছত এইটো আনবক্স কৰিম। আৰু মোক খাবলৈ কিবা আনি দিছে নাই সেইটো চাওঁ। ইয়াত কি আছে? ইয়াত কচুৰি আছে। এইটো ছাইডত পিনে থৈ দিওঁ। ক'ত গ'ল মোৰ ক'ত গ'ল? ইয়াত আছে মেইন বস্তুকেইটা। গোটেই তেল হৈ আছে যে। তো গাইছ মই চাওমিনটো ইয়াত ওলাই ল'লোঁ বাটিত। এতিয়া অকণমান খোৱা ষ্টাৰ্ট কৰি দিওঁ। বহুত বেয়া ভোক লাগিছে চাওমিনটো দেখি কিনে। তো গাইছ চাওমিন খোৱা হৈ গ'ল। তো এতিয়া দেখাইছোঁ ইয়াত ভিতৰত কি আছে। মই ক'লোৱে কি আছে। তো দেখাওঁ কেনেকুৱা আছে। স্কুটিৰ ওপৰত আনবক্স কৰিছোঁ এইটো। লেডাৰ চেণ্ডেল ডাৰ্ক কালাৰৰ হয়তো ডাৰ্ক ব্ৰাউন। তো ভাল লাগিলে এইটোৱে কৰি দিলোঁ মাক। তো এইটো পিন্ধি চাওঁ। ভাই মজা লাগিছে পিন্ধিবলৈ মজা লাগিছে গাইছ। চেণ্ডেলটো ইয়াত সোমাই দিওঁ। আৰু এতিয়া আনিব আছে মোক গাখীৰ। তো গাখীৰটো অনাই নাই। তো এতিয়া হস্পিটেলতে থোৱা থাকে। তো তাৰ পৰা এতিয়া গাখীৰটো লৈ আহি যাম। তো গাইছ গাখীৰটো লৈ আহিলোঁ। তো এতিয়া ঘৰলৈ যাওঁ। তো গাখীৰটো ইয়াত থৈ দিওঁ। আজিৰ দিনটো ঘৰৰ কাম চব কমপ্লিট হৈ গ'ল। তো মাহঁতি আজি তিনচুকীয়ালৈ গৈছিল। সেইকাৰণে চব ঘৰৰ কাম মোক কৰিবলগীয়া হ'ল। তো এতিয়া গাঁও পিনে খেলিব যাওঁ। তো গাইছ এতিয়া পূৰা হৈ গ'ল ৰাতি। এইপিনে মায়ে বনাই আছে পাপাৰ কাৰণে কান্দা সিজাই আছে। আৰু এইপিনে জুইত বহি আছোঁ আমি আৰামছে। আৰু এইপিনে লাহেক থৈ দিছে।
আৰু এইপিনে মায়ে মোবাইল চাই আছে আৰু চলাৰ লাইটটো বন্ধ কৰি দিব পৰা নাই নেকি এই চেণ্ডেলটো পিন্ধি কিনে ইমান কমফৰ্টেবল লাগিছে নহয় ইমান ছফ্ট একদম কি ক'ম আৰু মজা লাগি গৈছে অ' ভাই পৰি গৈছিলোঁ মই তো গাইছ পৰি যাব লৈছিলোঁ এই 5 মিনিট মই মোৰ হাতত বহি আছিলোঁ যে 5 মিনিট পৰি যাব লগি হৈছিলোঁ তো গাইছ এতিয়া কৰিছোঁ ডিনাৰ তো ডিনাৰত বনিছে ভাত উৰহি চব্জি এইটো লাই শাক তো গাইছ আজি ব্লগটো কৰিছোঁ ইয়াতে এণ্ড আই হোপ আজি ব্লগটো আপোনালোকক ভাল লাগিলে তো লাইক ছাবস্ক্ৰাইব কৰিবলৈ ভুলতো নাপাহৰিব তো বাই বাই